নমস্কাৰ এনি পলিটিকেল চাথৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই পল্লৱী অগপৰ প্ৰতিষ্ঠাপক নেতা তথা মহন্ত চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ শক্তিশালী কেবিনেট মন্ত্ৰী ডাক্তৰ কমলা কলিতাই অগপ ত্যাগ কৰি বিৰোধী কংগ্ৰেছ দলত যোগদানৰ বাতৰিক লৈ শেহতীয়াকৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি গুড়া আঞ্চলিকতাবাদী নেতা ঘোৰ জাতীয়তাবাদৰ সমৰ্থক ডাক্তৰ কলিতাই সঁচাই অগপ এৰিব নেকি কংগ্ৰেছৰ সম্পদ হৈ পৰিব নেকি ডাক্তৰ কমলা কলিতা ডাক্তৰ কলিতাৰ মুখেৰে এই প্ৰশ্নবোৰৰ উত্তৰ শুনো আহক গুড মৰ্নিং ছাৰ গুড মৰ্নিং মই এনি পলিটিকেলৰ পৰা কৈছোঁ ছাৰ নমস্কাৰ নমস্কাৰ বিগত কিছুদিন ধৰি দল বাগৰা পৰম্পৰাৰে উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি খবৰ ওলাইছে অগপৰ প্ৰতিষ্ঠাপক নেতা তথা অগপ চৰকাৰৰ দুয়োটা কাৰ্যকালৰে শক্তিশালী কেবিনেট মন্ত্ৰী ডাক্তৰ কমলা কলিতায়ো আঞ্চলিকতাবাদৰ জাৰ্চি খুলি এইবাৰ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছত চামিল হোৱাৰ প্ৰস্তুতি চলাইছে ছাৰ আপোনাৰ প্ৰতিক্ৰিয়া কি আমি জানিব বিচাৰিছোঁ এনি পলিটিকেলক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই সম্পৰ্কত এটা প্ৰতিক্ৰিয়া বিচৰাৰ কাৰণে প্ৰকাশিত যিসমূহ বাতৰি ইতিমধ্যে ওলাইছে এই সম্পূৰ্ণ ভিত্তিহীন অগপ দলৰ প্ৰতিষ্ঠাকালৰ পৰাই আমি এগৰাকী সক্ৰিয় কৰ্মী হিচাপে নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰি আহিছোঁ আৰু মই অগপ দলৰ এৰি কংগ্ৰেছ দলত যোগদান কৰাৰ খবৰটো কোনো নতুনত্ব নাই কাৰণ কিয় ইয়াৰ আগতেও কেইবাবাৰো এই ধৰণৰ প্ৰচাৰ মোৰ বিৰুদ্ধে হৈছে কিন্তু ৰাইজে সম্পূৰ্ণভাৱে দেখি আছে যে মই কোন দলত আছোঁ মই এই কথাটো স্পষ্ট কৰিব বিচাৰোঁ যে মই অসম গণ পৰিষদ দলত এজন নিষ্ঠাৱান কৰ্মী আৰু অসম গণ পৰিষদ দলতে বৰ্তমানলৈকে আছোঁ আৰু অসম গণ পৰিষদ দল এতিয়াও বিশ্বাস কৰোঁ যে অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক দল আৰু এই একমাত্ৰ শক্তিশালী আঞ্চলিক দলটো এৰি অন্য ৰাজনৈতিক দলৰ যোৱাৰ কাৰণে কোনো পৰিকল্পনা নাই কিন্তু এছামে মোৰ বিৰুদ্ধে এই ধৰণৰ ষড়যন্ত্ৰ কেতিয়াবা সময়ে সময়ে ৰচনা কৰে কিয়নো দলটোক কেতিয়াবা আমি জনসাধাৰণৰ স্বাৰ্থৰ সপক্ষে যেতিয়া মানুহক মাত মাতিবৰ কাৰণে আমি পৰামৰ্শ দিব লগা হয় বা কেতিয়াবা আমি স্থিতিটো কঠোৰ অৱলম্বন কৰিব লগা হয় তেনে সময়ত হয়তো কাৰোবাৰ স্বাৰ্থত আঘাত লাগে আৰু তেনেকৈ সময়তে হয়তো আমাৰ বিৰুদ্ধে এই ধৰণৰ অপপ্ৰচাৰ ৰচনা হয় যিয়ে নহওক এই কথাটো ক'ব গ'লে আজিও অসমত আজি বিৰোধী ৰাজনৈতিক দলসমূহৰ কোনো ভিত্তি নাই আৰু বিশ্বাসযোগ্যতা নাই আৰু এতিয়া NDA চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ লগত অসম গণ পৰিষদৰে মিত্ৰ দল হিচাপে আছে আৰু সম্পূৰ্ণ এই চৰকাৰখনৰ কাম কাজৰ লৈয়ে ৰাইজে সচেতন কিন্তু দুই এটা অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ সপক্ষে মাত মতাটো অসম গণ পৰিষদৰ এটা মই ভাবোঁ যে বৰ্তমান সময়ত এটা উচিত বুলি ভাবোঁ যেনে এতিয়া অলপতে যিবিলাক অসমীয়া স্বাৰ্থৰ ভাষা সংস্কৃতিৰ কথাটো লৈ পেলাই এই মাজতে স্কুলৰ শিক্ষাৰ চৰকাৰী কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত PRC নালাগে বুলি ক'লে এনেধৰণৰ যিবিলাক বাহিৰগত মানুহে যাতে আহি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক বঞ্চিত কৰিব নোৱাৰে সেই সম্পৰ্কত প্ৰতিবাদ হোৱাটো আমি বিচাৰোঁ আৰু সেই ধৰণৰ কথাখিনি আমি সময়ে সময়ে উল্লেখ কৰোঁ কাৰণে হয়তো কোনোবাই আমাৰ বিৰুদ্ধে এই ধৰণৰ ৰচনা কৰিছে আমি সম্পূৰ্ণ এই কথাবিলাক ভিত্তিহীন বুলি আমি অভিহিত কৰিছোঁ ছাৰ আপোনাৰ বিৰুদ্ধে যিখিনি ওলাই আছে দল এৰিব আপুনি কংগ্ৰেছলৈ যাব বুলি কাকতত ওলাইছে নিউজ চেনেল ওলাইছে ডিজিটেল মিডিয়াত ওলাইছে এই সন্দৰ্ভত আপুনি স্পষ্টীকৰণৰ কিবা ব্যৱস্থা লৈছে নেকি আপুনি জানো স্পষ্টীকৰণ দিছে নাই মই যোৱাকালি ইতিমধ্যে এই সম্পৰ্কত লিখিতভাৱে স্পষ্টীকৰণ যিসকল বাতৰি কাকতত ওলাইছে তালৈকে প্ৰেৰণ কৰিছোঁ অৱশ্যে যোৱাকালি মই প্ৰেৰণ কৰিছোঁ আজি বাতৰি কাকতকেইখন মই এতিয়ালৈকে চোৱা নাই কিন্তু মোৰ ফালৰ পৰা মই তেওঁলোকলৈকে এই বাতৰি পৰিৱেশন কৰিছোঁ আৰু যদি বাতৰিসমূহ সঠিকভাৱে পৰিৱেশন কৰা নহয় তেতিয়াহ'লে মই আইনগত ব্যৱস্থা ল'বৰ কাৰণে মানে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ছাৰ তাৰমানে আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰোঁ নেকি যে অগপৰ প্ৰতিষ্ঠাপক নেতা দুবাৰকৈ কেবিনেট মন্ত্ৰী ডাক্তৰ কমলা কলিতাই এই মুহূৰ্তলৈকে
অগপৰ মজিয়াতে আছে, অগপ দলতে আছে, তেওঁ এতিয়ালৈকে অগপ এৰাৰ কথা ভবা নাই। এইখিনি আমি সিদ্ধান্ত ল'ব পাৰোঁ নেকি, এই কথাত উপনীত হ'ব পাৰোঁ নেকি? নিশ্চিতভাৱে, কাৰণ নিশ্চিতভাৱে মই অসম গণ পৰিষদ দলতে আছোঁ আৰু অসম গণ পৰিষদ দলৰ এৰি অন্য ৰাজনৈতিক দলৰ কথা চিন্তা কৰা নাই, ভবা নাই। আৰু অসম গণ পৰিষদ দলৰ লগত মানে জন্মলগ্নৰ পৰা জড়িত হৈ থকাৰ পিছত এই সপোনতো এই কথা মনলৈকে অহা নাই। গতিকে আমি নিশ্চিতভাৱে এই কথাটো ক'ব পাৰোঁ। ধন্যবাদ ছাৰ।